আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ। হয়, আমি চামগুৰি বিধানসভা সমষ্টিৰ কাৰণে কংগ্ৰেছ দলৰ পৰা প্ৰায় যদি আপোনালোকে চাব যে প্ৰায় 21জনে টিকেটৰ কাৰণে আমি প্ৰস্তুতি চলাইছিল। তাৰে মাজত আমি ইয়াৰে পৰা বাছনি কৰি মাত্ৰ 5জনেহে আবেদন কৰা হৈছিলে। এই 5জনৰ ভিতৰত আপুনি চাব যে তাত ডক্টৰ আছে, প্ৰফেচাৰ আছে, এডভোকেট আছে বা শিক্ষক আছিলে। ইমান যোগ্যতা থকাৰ পিছতো এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক সজীৱ ৰাখিবলৈ পুনৰবাৰ আকৌ যিজন তানজিল হুছেইন উপনিৰ্বাচনত প্ৰায় 26,000 ভোটত ৰাইজে পৰাস্ত কৰিছে, সেইজনক আকৌ পুনৰবাৰ এই চামগুৰি বিধানসভা সমষ্টিৰ কাৰণে আকৌ টিকেট প্ৰদান কৰিছে। কিহৰ ভিত্তিত এই তানজিল হুছেইনক ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল? যিকেইজনে আমাৰ প্ৰদেশ কংগ্ৰেছে ঘোষণা কৰিছিল যে এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যেতিয়া সভাপতি আসন গ্ৰহণ কৰিছিল, আমি ভাবিছিলোঁ, আমাৰ এটা সপোন আছিল যে এইবাৰ অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব, কংগ্ৰেছত এটা নতুনত্ব আহিব, যোগ্য ব্যক্তি এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে হয়তো কংগ্ৰেছৰ চৰকাৰ গঠন কৰাত সহজ হ'ব। কিন্তু দেখা গ'ল ইমান যোগ্য প্ৰাৰ্থী থকাৰ পিছতো আকৌ এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক সজীৱ ৰাখিবলৈ পুনৰবাৰ আকৌ এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ সজীৱ ৰাখিবলৈ আকৌ পুনৰবাৰ তানজিল হুছেইনকে প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ল। আজি যদি আপুনি চাব এই 42জনীয়া যিখন তালিকা প্ৰকাশ হৈছে ইতিমধ্যে, তাৰে মাজত আচৰিত হ'ব যে 19জন প্ৰাৰ্থী ইয়াত পৰাজিত হোৱা, বিগত নিৰ্বাচনত পৰাজিত হোৱা প্ৰাৰ্থী, আৰু তাৰে মাজত চাব আপুনি আকৌ 7জন, কোনোবাই MP, কোনোবাই প্ৰাক্তন মুখ্যমন্ত্ৰী, কোনোবাই প্ৰাক্তন মন্ত্ৰী, কোনোবাই সাংসদৰ ঘনিষ্ঠ বা পুত্ৰ বা পৰিয়ালৰ পৰাহে টিকেট প্ৰদান কৰা হ'ল। গতিকে এই 42জনীয়া যি তালিকা, ইয়াক লৈ আপোনালোক সন্তুষ্ট নে অসন্তুষ্ট? আমিতো সন্তুষ্ট নহয়, কাৰণ আমি যিটো বিচাৰিছিলোঁ যে অসমত কংগ্ৰেছৰ চৰকাৰ গঠন হওক, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হওক, আমি বিচাৰিছিলোঁ। কিন্তু গৌৰৱ গগৈ নিজেই মুখ্যমন্ত্ৰী আসনখন দলিয়াই পেলাইছে যেন আমাৰ অনুভৱ হৈছে। গতিকে আপোনালোকৰ স্থিতি কি হ'ব পৰৱৰ্তী সময়ত? যিহেতু আমি ৰাইজৰ লগত আছোঁ, আমাৰ এটা আৱেগ আছে, আমাৰ জাতিটো এতিয়া বহুত সংকটত, জাতি আজিৰ দিনত বিপদত আছে। আমি জাতিৰ লগত অনিবাৰ্য থাকিব লাগিব, জাতিয়ে যি কয় আমি শুনিব লাগিব, জাতিৰ হকে আমি কাম কৰিব লাগিব। গতিকে আমি জাতিয়ে যি সিদ্ধান্ত লয় আমি সিদ্ধান্তত উপনীত হৈ সকলোৱে একগোট হৈ ঐক্যবদ্ধভাৱে, আজি যদি আপোনালোকে চাব যে চামগুৰি সমষ্টিত প্ৰায় 2,22,000 ভোটাৰ আছে। আজি ইয়াত 170টা পৰিয়াল আছে, ইয়াত 450জন আজি ইয়াত জনসংখ্যা আছে। আজি ইমানখিনি থকাৰ এজন সমষ্টিৰ এজন বিধায়ক কেনেকুৱা হোৱা উচিত, এই কথাখিনি আজি সমষ্টিৰ প্ৰতিজন মানুহে উপলব্ধি কৰিছে। টিকেটটো যে ভোট নহয়, টিকেটটো যে কংগ্ৰেছৰ ভোট নহয়, এই কথাটো আজি নহয়। যদি আপোনালোকে 2001 চনৰ পৰা চাই, আমাৰ উপহিয়াত সমষ্টি কওক, চামগুৰি কওক বা আমাৰ পুৰণা সদৰ সমষ্টি কওক, প্ৰমাণ কৰি দেখুৱাইছে। 2001 চনত চৰিয়া বাগানক ইয়াত বিধায়ক বনাইছিলে, 2006ত আব্দুল আজিজক ইয়াত বিধায়ক বনাইছিলে, 11ত মুজিবুৰ ৰহমানক বিধায়ক বনাইছিলে, অথচ চাব ছালমা জেছমিনক প্ৰধানমন্ত্ৰী নিজে টিকেটটো প্ৰদান কৰিছিল। 2016 চনত আমাৰ প্ৰাক্তন জিলা পৰিষদৰ সন্মানীয় সভাপতি নুৰ হুদা চাহাবক চামাগুৰিৰ পৰা আনি ৰূপহীত কিন্তু বিধায়ক বনাইছিল। ইয়াত আমাৰ ভোটাৰ সম্পূৰ্ণভাৱে সচেতন। টিকেটটো যে ভোট নহয় বাৰে বাৰে প্ৰমাণ কৰিছে। যদি আপুনি উপনিৰ্বাচনটো চাব চামগুৰি ৰাইজে কংগ্ৰেছৰ টিকেটটো যে ভোট নহয়, এই চামগুৰি সমষ্টি ৰাইজে এইবাৰ প্ৰমাণ কৰি দেখুৱাই দিছে। তানজিল হুছেইন কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি? সম্পূৰ্ণভাৱে হোৱাৰ সম্ভাৱনা আছে, কাৰণ ৰাইজে বিচৰা নাছিল। উপনিৰ্বাচনৰ ৰিজাল্টটো যদি আপোনালোকে চাই, প্ৰায় 26,000 ভোটত পৰাস্ত হোৱা এজন ব্যক্তিক পুনৰবাৰ টিকেট দিয়াৰ কি চুক্তি আছিল, যিটো ৰাইজে কোনোদিনও কামনা কৰা নাছিল, বিচৰাটো দূৰৰ কথা, কামনাও কৰা নাছিল, বিচৰাটো দূৰৰ কথা, পুনৰবাৰ দিছে। গতিকে তাত ৰাইজৰ আৱেগ জড়িত হৈ আছে। আমি কংগ্ৰেছী মানুহ, আমাৰ ভোটটো অকলে এটা ভোটহে দিব পাৰিম। কাৰোবাক কোৱাৰ লগে লগে আমি প্ৰশ্নৰ সন্মুখীন হ'ম যে আপোনালোকে কংগ্ৰেছত ভোটটো দিয়ক। বোলে কাক দিম? ৰকিবুল হুছেইনৰ পুত্ৰক ভোটটো দিব লাগিব। বোলে ৰকিবুল হুছেইনৰ বিগত 15 বছৰ মন্ত্ৰী থকাৰ পিছত এই ৰূপহী, চামাগুৰি বা গোটেই অসমত এই মুছলমানসকলৰ অৱদান কি? এই প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব। আমি এটা ভোট দিলে তানজিল হুছেইনক নিজিকে, আমি ভোট চোৱাৰ লগে লগে মানুহে আমাক প্ৰশ্ন কৰিব, আৰু প্ৰশ্ন কৰাৰ এইটো অধিকাৰ আছে ৰাইজৰ।
ৰাইজে বহুত আশালৈ ৰকিবুল হাছানক ভোট দিছিলে, মন্ত্ৰী হৈছিলে 15 বছৰ। হ'ল কি জাতিটোৰ? জাতিটোৰ হ'ল কি? গতিকে প্ৰশ্নৰ সন্মুখীন হ'বই লাগিব, আমিও হ'ম যদি কংগ্ৰেছৰ কাৰণে ভোটৰ কাৰণে মানুহৰ তাত যাওঁ। ৰাইজে বহুত আশালৈ বিগত দিনত ভোট দিছিলে, বহুত আশালৈ, বহুত সপোন আছিলে মানুহৰ। এই সপোন আজি 15টা বছৰত 15টা সমস্যা মুছলমানৰ সমাধান হোৱা, 15টা সমস্যাটো দূৰৰ কথা, 5টা সমস্যা উল্লেখ কৰক যে এই 15টা বছৰৰ ভিতৰত 5টা মুছলমানৰ মাত্ৰ 5টা সমস্যা সমাধান হৈছে, হোৱা নাই।